মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে নতুন গণিত কিতাপলৈ স্বাগতম জনাইছো। আজি আমি কোণৰ ধাৰণা, কোণৰ তুলনা, কোণৰ বিভিন্ন প্ৰকাৰৰ বিষয়ে ধাৰণা লাভ কৰিবলৈ চেষ্টা কৰিম। কোণ এটা কোণ দুডাল ৰশ্মিৰে গঠন হয়, যাৰ এটা সাধাৰণ আদিবিন্দু থাকে। এই সাধাৰণ বিন্দুটোক শীৰ্ষবিন্দু আৰু ৰশ্মি দুটা কোণৰ বাহু বুলি কোৱা হয়। ধৰা দুডাল ৰশ্মিৰে এটা কোণ গঠন হয়। O A এডাল ৰশ্মি, ইয়াত ৰশ্মিডালৰ আদিবিন্দু হৈছে O আৰু এডাল যিডাল ৰশ্মি আমি অংকন কৰিম সেই ৰশ্মিডালৰ আদিবিন্দু কমন হ'ব লাগিব, সাধাৰণ হ'ব লাগিব, একেটা আদিবিন্দু হ'ব লাগিব। গতিকে ইয়াৰ পৰা আৰম্ভ কৰি এনেকুৱা আৰু এডাল ৰশ্মি টানি লোৱাৰ নাম দিয়া হ'ল OB। এতিয়া এই ৰশ্মি দুডালে এটা কোণ গঠন কৰিছে, যাৰ এটা সাধাৰণ আদিবিন্দু কমন ইনিচিয়েল পইণ্ট আছে। এই সাধাৰণ বিন্দুটোক শীৰ্ষবিন্দু বুলি কোৱা হয়। এই বিন্দুটো যিটো আদিবিন্দু কমন ইনিচিয়েল পইণ্ট, ইয়াক কি কোৱা হয়? শীৰ্ষবিন্দু বুলি কোৱা হয়। ভাৰ্টেক্স আৰু OA আৰু OB ৰশ্মি দুটাক কোণৰ বাহু বুলি কোৱা হয়। OA আৰু OB কি কোৱা হয়? কোণৰ বাহু বুলি কোৱা হয়। এই চিত্ৰটোলৈ চোৱা, OA আৰু OB ৰশ্মি দুটাৰে এটা কোণ গঠন হৈছে আৰু O হৈছে এই কোণটোৰ শীৰ্ষবিন্দু। সাধাৰণতে কোণটোৰ শীৰ্ষবিন্দু O দিয়া আছে আৰু O নাম দিয়া আছে আৰু Oৰ দ্বাৰা কোণটোক চিহ্নিত কৰা হয়। অৰ্থাৎ এই কোণটোক O কোণ বুলি কোৱা হয়। এই কোণটোক কি কোণ বুলি কোৱা হয়? O কোণ বুলি কোৱা হয়। আৰু এই কোণটোক অধিক স্পষ্টকৈ বুজাবলৈ হ'লে এই কোণটোক কি কোৱা হয়? AOB কোণ। AOB কোণ নাইবা BOA কোণ বুলি কোৱা হয়। আৰু তোমালোকে মনত ৰাখিবা, কোণ এটা বুজাবলৈ কোনটো চিহ্ন ব্যৱহাৰ কৰা হয়? কোণ এটা বুজাবলৈ এই চিহ্নটো ব্যৱহাৰ কৰা হয়। O কোণ লিখাৰ সলনি আমি কি লিখিব পাৰোঁ? কোণ O। তেতিয়া কোণ শব্দটো লিখিব নালাগে। O কোণক আমি কোণৰ যিটো চিহ্ন আছে, কোণৰ চিহ্নটো দি O লিখি দিলে এইটো হৈ যাব কোণ O। ঠিক একেধৰণে AOB কোণ বা BOA কোণক আমি চিহ্নৰে প্ৰকাশ কৰিলে, কোণৰ চিহ্নৰে প্ৰকাশ কৰিলে হ'ব কোণ AOB আৰু এইটো কোণক কোণ BOA। এনেধৰণে লিখা হয়। কোণ এটাৰ নাম লিখোঁতে শীৰ্ষবিন্দু কি আছে? O। শীৰ্ষবিন্দুটো সদায় ক'ত থাকে? মাজত থাকে। মন কৰিবা, যেতিয়া এটা শীৰ্ষবিন্দুত এটাতকৈ বেছি কোণ থাকে, শীৰ্ষবিন্দু O শীৰ্ষবিন্দুত এটাতকৈ বেছি কোণ থাকে। দুডাল ৰশ্মি OA আৰু OB, এটা কোণ আছে শীৰ্ষবিন্দুত এটাতকৈ বেছি আৰু এডাল ৰশ্মি একেটা শীৰ্ষবিন্দু আদিবিন্দু একেটা। গতিকে কি কৈছে যে এটা শীৰ্ষবিন্দুত এটাতকৈ বেছি কোণ থাকে, তেতিয়া অকল শীৰ্ষবিন্দুৰ দ্বাৰা সঠিককৈ কোণবোৰ চিহ্নিত কৰিব নোৱাৰি। যেনেকৈ আমি আগত কোণ O লিখিছিলোঁ, কোণ O লিখিলে O কোণটো বুজাইছিলে, কিন্তু ইয়াত নোৱাৰিবা। কিয় নোৱাৰিবা? কাৰণ এটাতকৈ বেছি কোণ আছে। O কোণ বুলি ক'লে O কোণটোক সঠিককৈ চিহ্নিত কৰিব নোৱাৰি। এই ক্ষেত্ৰত আমি কি কৰিম? ইয়াত এই যিটো কোণ বক্ৰ এটা আঁকা হ'ল, এই কোণটো দেখাবলৈ, এই কোণটোৰ নাম দিবলৈ আমি কি লিখিম?
ও বি এ ও বি কোণ এ ও বি নাইবা ইয়াক কেনেধৰণে লিখিব পাৰি বি ও এ তাৰপিছত এই কোণটো বুজাবলৈ কি লিখিবা বি ও সি কোণ বি ও সি বা কোণ সি ও বি তাৰপিছত এই কোণটো বুজাবলৈ লিখিবা এ ও সি বা সি ও এ এনেধৰণে কোণবোৰ চিহ্নিত কৰা হয় তোমাৰ চৌপাশে চোৱাচোন তাত বিভিন্ন আকৃতিৰে সৃষ্টি কৰা কোণৰ আৰ্হি দেখিবলৈ পাবা তলত কিছুমান তেনে আকৃতিৰ চিত্ৰ দিয়া আছে 1 নম্বৰত তেনে ধৰণৰ চিত্ৰ দিয়া আছে টাট কাগজৰ বাকচ চকী প্ৰৱেশ দ্বাৰ ইয়াত থকা কোণবোৰ বিচাৰি উলিওৱা আৰু কোণবোৰৰ শীৰ্ষবিন্দু আৰু বাহু চিহ্নিত কৰা বাকচটো যেটো দিয়া আছে এইডালে কোণৰ কোণ গঠন কৰিছে এই বাহু দুটালে তো এইডাল বাহু আৰু এইটো কি হ'ব শীৰ্ষ বিন্দু ঠিক তেনেধৰণে এইডাল আৰু এইডালে কোণ সৃষ্টি কৰিছে এইডাল গতিকে বাকচটোৰ সকলো দিশতে যেটো কোণ সৃষ্টি হৈছে গোটেইকেইটা তোমালোকে কেনেধৰণৰ দেখিবলৈ পাবা এল আকৃতিৰ কোণ দেখিব পাবা 2 নম্বৰ চকীখনত চোৱা চকীত এইডাল অৰ্থাৎ এ আমি ক'ব পাৰো এইটো হ'ব শীৰ্ষবিন্দু ভাৰ্টেক্স আৰু এইকেইটা হৈছে বাহু সাইড বা আৰ্মছ সাইড বাহু ভাৰ্টেক্স তাৰপিছত চকীত আৰু কোণ আছে এইটো কোণ আছে তাৰপিছত তোমালোকে এই কোণটো আছে শীৰ্ষবিন্দু এইটো হ'ব এতিয়া এই চকীখনত এই ধৰণে হ'ব এইটো কোণ আছে তাৰপিছত এইটো কোণ আছে গতিকে এই কোণবিলাকত শীৰ্ষবিন্দু বাহু তাৰপিছত প্ৰৱেশদ্বাৰত এইটো হৈছে প্ৰৱেশদ্বাৰৰ শীৰ্ষবিন্দু আৰু এইকেইডাল হৈছে বাহু ঠিক তেনেধৰণে ইয়াত কোণ উৎপন্ন কৰিছে ইয়াত যেটো কোণ উৎপন্ন কৰিছে এইটো হ'ব শীৰ্ষবিন্দু এইকেইডাল হ'ব বাহু 2 নম্বৰ প্ৰশ্ন উত্তৰ 1ৰ লগত একেই আছে 1 নম্বৰ প্ৰশ্ন উত্তৰ ইয়াতো কোণবোৰৰ শীৰ্ষবিন্দু আৰু বাহু চিহ্নিত কৰিবলৈ দিছিলে ইয়াতো কোণ আৰু বাহু চিহ্নিত ইয়াত দুটা অন্তত দুটা তো ইয়াত বোৰ্ডখনত 2 নম্বৰ বোৰ্ডখনত আমি কি দেখা পাইছো এইডাল এনেকে আঁকিলা তো ইয়াত এই বিন্দুটো শীৰ্ষবিন্দু আৰু এইডাল হৈ গ'ল বাহু তাৰপিছত ইয়াত চাব পাৰ ইয়াত কোণ এনেকে শীৰ্ষবিন্দু বাহু চাইকেলত তোমালোকে ইয়াত কোণ দেখা পাইছে বাহু দেখা পাইছে এইডাল
এনেকৈ দিলা তাৰপিছত এনেকৈ দিয়াৰ পাছত এনেকৈ দি ইয়াত লিখি দিবা শীৰ্ষবিন্দু বাহু বাহু আকৌ ইয়াত এইটো বা ইয়াত এনেকৈ ইয়াতো আছে কোণ তেতিয়া আমি এইটো দি দিওঁ দুটা লিখিব কৈছে ইয়াৰ পৰা তললৈ আহিলে আহাৰ পাছত আকৌ ওপৰলৈ গ'ল গতিকে এইকেইটা ঠাইত শীৰ্ষবিন্দু আৰু এইকেইটা বাহু 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 শীৰ্ষবিন্দু বাহু বাহু শীৰ্ষবিন্দু বাহু বাহু কুৱেশ্যন নম্বৰ 3 পি কিউ আৰু পি আৰ বাহুৱে গঠন কৰা এটা কোণ অংকন কৰি কোণটোৰ বাহু আৰু শীৰ্ষবিন্দু চিহ্নিত কৰা 3 নম্বৰটোত পি কিউ আৰু পি আৰ বাহুৱে গঠন কৰা এটা কোণ অংকন কৰি ঠিক প্ৰথম এডাল বাহু আঁকা হ'ল পি কিউ আৰু এডাল বাহু পি আৰ কমন ইনিচিয়েল পইণ্ট আছে পি আৰ পি কিউ আৰু পি আৰ বাহুৱে এটা কোণ গঠন কৰিলে এতিয়া এই কোণটোৰ বাহু আৰু শীৰ্ষবিন্দু চিহ্নিত কৰিব লাগিব ইয়াত শীৰ্ষবিন্দু পি হৈছে কি এই কোণটোৰ শীৰ্ষবিন্দু পি শীৰ্ষবিন্দু ভাৰ্টেক্স আৰু পি কিউ আৰু পি আৰ কি হয় পি কিউ আৰু পি আৰ বাহু সাইড কুৱেশ্যন নম্বৰ 4 কাষৰ চিত্ৰত মুঠ কেইটা কোণ আছে 4 নম্বৰৰ সমাধান সলিউশন ইয়াত কেইটা কোণ আছে এ ও বি এটা কোণ বি ও সি দুটা কোণ এ ও সি তিনিটা কোণ গতিকে এই তিনিটা কোণ লিখিব লাগিব মুঠ কেইটা কোণ আছে মুঠ তিনিটা কোণ আছে মুঠ কেইটা কোণ আছে মুঠ তিনিটা কোণ আছে কোণ এ ও সি কোণ এ ও সি আছে কোণ এ ও বি আছে আৰু কোণ বি ও সি আৰু কোণ বি ও সি এ ও সি এ ও বি আৰু বি ও সি কুৱেশ্যন নম্বৰ 5 তলৰ চিত্ৰত চিহ্নিত কৰি ৰখা কোণবোৰৰ নাম লিখা চিহ্নিত কৰি ৰখা কোণবোৰৰ নাম লিখা তো চিহ্নিত কৰি ৰখা কোণ এইটো আছে চিহ্নিত কৰি ৰখা কোণ আৰু এইটো আছে এই চিহ্নিত কৰি ৰখা কোণ এটাৰ নাম লিখিব লাগে সলিউশন 4 নম্বৰৰ তো প্ৰথম যেটো দিয়া আছে এতিয়া লিখিবা তোমালোকে চিহ্নিত কৰি ৰখা কোণবোৰৰ নাম হ'ল চিহ্নিত কৰি ৰখা কোণ চিহ্নিত কৰি ৰখা কোণবোৰৰ নাম হ'ল কোণ এ ও বি আৰু এ ও সি
ও সি এই দুটা কোণ চিহ্নিত কৰি ৰখা কোণ দুটাৰ নাম হ'ল এ ও বি আৰু এ ও সি কুৱেশ্যন নম্বৰ 6 তোমাৰ বহীত এ বি আৰু সি তিনিটা বিন্দু এনেদৰে লোৱা যাতে বিন্দু তিনিটা একে ৰেখাত নাথাকে ইয়াৰ পৰা তুমি এ নম্বৰ তিনিটা বিন্দু এ বি সি যিকোনো এযোৰ বিন্দুৰ মাজেদি যোৱা কেইডাল ৰেখা অংকন কৰিব পাৰি এ তিনিটা বিন্দু এ বি আৰু সিৰ যিকোনো এযোৰ বিন্দুৰ মাজেদি যোৱা কেইডাল ৰেখা অংকন কৰিব পাৰিবা এযোৰ বিন্দুৰ মাজেদি যোৱাকৈ কেইডাল ৰেখা অংকন কৰিব পাৰিবা এ আৰু বি এযোৰ বিন্দুৰ মাজেদি যোৱাকৈ এডাল সি দুডাল তিনিডাল তো এযোৰ বিন্দুৰ মাজেদি যোৱা কেইডাল ৰেখা অংকন কৰিব পাৰিবা এ নম্বৰৰ আনসাৰটো হ'ব তিনিডাল ৰেখা কেইডাল ৰেখা অংকন কৰিব পাৰিবা তিনিডাল ৰেখা অংকন কৰিব পাৰিবা উৎপন্ন হোৱা ৰেখাবোৰৰ নামাকৰণ কৰা তো বিৰ আনসাৰটো হ'ব কি পালো এ বি পাইছো বি সি আৰু এ সি এ বি সি আৰু এ সি তিনিডাল পাইছো ৰেখাবোৰে কেইটা কোণ উৎপন্ন কৰিলে এটা দুটা তিনিটা তো ৰেখাবোৰে তিনিটা কোণ উৎপন্ন কৰিলে তিনিটা কোণ উৎপন্ন কৰিলে আৰু উৎপন্ন হোৱা কোণৰ নামাকৰণ কৰা এ কোণ ইয়াক বি এ সি বা এ কোণ বুলি কাৰণ ইয়াত এটা শীৰ্ষবিন্দুত কেৱল এটাই কোণ উৎপন্ন হৈছে এটাতকৈ বেছি কোণ উৎপন্ন হোৱা নাই এটা শীৰ্ষবিন্দুত এটাই কোণ উৎপন্ন হ'লে কি লিখিব পাৰিবা শীৰ্ষবিন্দুটোৰ লিখিলে সেই কোণটো বুজাব শীৰ্ষবিন্দু কি আছে এ তো কোণ এ বুলি লিখিলে এটো কোণ বুজালে কোণ বি আৰু কোণ সি কুৱেশ্যন নম্বৰ ডি তোমাৰ বহীত আৰু এটা বিন্দু ডি এনেদৰে লোৱা যাতে ডি বিন্দুটো কোনো ৰেখাত নাথাকে ডি বিন্দু এটা লোৱা হ'ল এ বি ৰেখা বি সি ৰেখা এ সি ৰেখা কোনো এডাল ৰেখাত নাই এতিয়া যিকোনো এযোৰ বিন্দুৰ মাজেদি যোৱা কেইডাল ৰেখা বেছিকৈ অংকন কৰিব পাৰিবা এতিয়া এযোৰ বিন্দুৰ মাজেদি যোৱাকৈ আৰু আমি কিমানডাল বেছি ৰেখা অংকন কৰিব পাৰিম বি ডি এযোৰ বিন্দুৰ মাজেদি বি ডি আকৌ কি পাৰিম ইয়াত বি ডিৰ পিছত সি ডি দুইযোৰ হ'ল আৰু এ বিন্দুৰ পৰা এডাল আঁকিব পাৰিম এ বিন্দুৰ পৰা ডি আৰু এযোৰ তিনিযোৰ কি পালো এযোৰ দুযোৰ তিনিযোৰ বেছিকৈ কেইযোৰ আঁকিব পাৰিলো বেছিকৈ ইয়াত কৈছে কি বেছিকৈ কেইডাল ৰেখা বেছিকৈ অংকন কৰিব পাৰিবা তো ডি নম্বৰৰ আনসাৰ হ'ব তিনিডাল ৰেখা বেছিকৈ অংকন কৰিব পাৰি তিনিডাল ৰেখা বেছিকৈ অংকন কৰিব পাৰি কুৱেশ্যন নম্বৰ ই এ বি সি আৰু ডি এই চাৰিটা একে ৰেখাত নথকা বিন্দুৰ পৰা যিকোনো
এযোৰ বিন্দুৰ মাজেদি যোৱা তুমি কেইডাল ৰেখা পালা ABCD একে ৰেখাত নথকা চাৰিটা বিন্দু আৰু এযোৰ কি কৈছে এযোৰ বিন্দুৰ যিকোনো এযোৰ বিন্দুৰ মাজেদি যোৱা কেইডাল ৰেখা পালা AB এযোৰ বিন্দুৰ মাজেদি এডাল দুডাল তিনিডাল চাৰিডাল পাঁচডাল ছয়ডাল ইয়াৰ 6ডাল ৰেখা পালো 6ডাল ৰেখা পালো Question number F A B C আৰু D বিন্দু সংযোগী সম্ভাব্য সকলোবোৰ ৰেখাই শীৰ্ষবিন্দু চাৰিটাত গঠন কৰা কোণৰ সংখ্যা কিমান শীৰ্ষবিন্দু চাৰিটা A B C A B কি আছিলে D আছিলে C এটো A B C D শীৰ্ষবিন্দু চাৰিটাত গঠন কৰা কোণৰ সংখ্যা কিমান শীৰ্ষবিন্দুত চাৰিটাত গঠন কৰা এতিয়া শীৰ্ষবিন্দু A শীৰ্ষবিন্দুটোত গঠন কৰা কোণৰ সংখ্যা কিমান আছে চাও আহা B A D কোণটোত কি পাম এংগেল B A D ও D A C পাবা আকৌ কি পাবা B A C গতিকে A শীৰ্ষবিন্দুটোত আমি কেইটা কোণ পালো B A D D A C আৰু B A C অৰ্থাৎ এইটো কোণ পালো আৰু এই ডাঙৰ কোণটো পালো তিনিটা কোণ এটা শীৰ্ষবিন্দুৰ পৰা তিনিটা কোণ পালো তে ধৰণে এইটো শীৰ্ষবিন্দুৰ পৰাও আমি কি পাম DBC এটো এটা কোণ তাৰছত CBA এটো এটা কোণ তাৰছত DBA এটো এটা তিনটা কোণ অৰ্থাৎ প্ৰতিটো শীৰ্ষবিন্দুৰ পৰা তিনিটাকৈ কোণ পোৱা যাব অৰ্থাৎ প্ৰতিটো শীৰ্ষবিন্দুত গঠন কৰা কোণৰ সংখ্যা কেইটা তিনিটা প্ৰতিটো শীৰ্ষবিন্দুত গঠন কৰা কোণৰ সংখ্যা তিনিটা